হেল্ল' বন্ধু বান্ধৱীসকল, আজি চেণ্ডউইচ বনাবলৈ মই এয়া কুকাৰত আলু এটা বইল কৰি লৈছোঁ। এতিয়া আলুটো ঠাণ্ডা কৰি লৈ বাকলিটো এৰাই ল'ম আৰু পাতল পাতলকৈ কাটি ল'ম। এয়া গাজৰো পাতলকৈ কাটি লৈছোঁ। এতিয়া এডোখৰ চীজ লৈ লৈছোঁ, চীজখিনিও পাতলকৈ কাটি ল'ম। এতিয়া ব্ৰেডত চচ লগাই লৈছোঁ, এয়া চচখিনি লগোৱা হ'ল। এতিয়া ইয়াৰে ওপৰতে আলু, গাজৰ আৰু চীজখিনি সজাই ল'ম। ইয়াতে মই আলু দি দিছোঁ প্ৰথমে, তাৰপিছত অকণমান ইয়াতে মই নিমখ দি দিম। এচিকুট নিমখ দিছোঁ। ইয়াতে আপোনালোকে যেনেধৰণে বিচাৰে তেনেকৈ চব্জি দিব পাৰে। মই বেছি চব্জি আজি দিয়া নাই। আৰু ক'লা নিমখ আৰু জালুকৰ গুড়িও দিব পাৰি। মোৰ তাত আজি নাছিলে কাৰণে একোৱেই দিয়া নাই, একেবাৰে চিম্পুলকৈ বনাইছোঁ। চীজখিনিও সজাই লৈছোঁ। এনেকৈ যদি ল'ৰা ছোৱালীক টিফিনত দিবলৈ মন কৰে দিব পাৰে। অতি কম সময়ৰ ভিতৰতে হয় এনেকৈ বনাই দিলে। আৰু ইয়াতে মই এতিয়া টাৱাখনত বাটাৰ গৰম কৰি লৈ সেকিবলৈ দিম। এটা ছাইড সেকিবলৈ হোৱাৰ পিছত আনটো ছাইড সেকিবলৈ দিম। এয়া প্ৰথমে এটা ছাইড সেকিবলৈ দিছোঁ। ইয়াতে মই ঢাকনি এখন এতিয়া লগাই 2 মিনিট ৰাখি দিম। আলুটোতো বইল কৰাই আছিলে, গাজৰটো অকণমান তেতিয়া সিজি যাব, খাবলৈ ভাল হয়। এতিয়া এটা ছাইড হৈ গ'ল, আনটো ছাইড এনেকৈ দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সিজি গ'লে এইটো হৈ যাব আৰু। এনেকৈ কোনোবাই দিয়েনে টিফিনত ল'ৰা ছোৱালীক জনাবচোন। মই এনেকৈ প্ৰায়ে বনাওঁ। এয়া হৈ গ'ল চেণ্ডউইচ ৰেডি।